অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন ইয়াকে লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া অসম নাগালেণ্ড সীমান্তৰ মাজগাঁও পঞ্চায়তৰ ৰাইজে কৰিলে তীব্ৰ প্ৰতিবাদ অসম নাগালেণ্ড সীমান্তত পূৰ্বৰ পৰা নগাৰ আগ্ৰাসন প্ৰতিফলিত হৈ আছে বিভিন্ন সময়ত বিভিন্ন ন কৌশলেৰে অসমৰ মাটি দখলৰ বাবে চেষ্টা কৰি আহিছে নগাই অসম নাগালেণ্ড সীমান্তৰ সৰুপথাৰ সমজিলাৰ চুঙাজানৰ মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত নৱমিলনপুৰ আৰু ২ নং শান্তিপুৰ দুখন গাঁৱলৈ সোমোৱা ৰাস্তাত নগাই দিলে পকী গেট সাখাবি নামেৰে নামাকৰণ কৰি জিলা নিউলেণ্ড বুলি পকী গেট স্থাপন কৰিলে নগাই ইয়াকে লৈ নৱমিলনপুৰ আৰু মহিমা গাঁৱৰ লগতে চুঙাজানৰ দাঁতিকাষৰীয়া ৰাইজে উক্ত গেটখন তাৰ পৰা আঁতৰ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে ইয়াৰ সমান্তৰালভাৱে চৰকাৰ প্ৰশাসনৰ অকমনতাৰ সুবিধা লৈ পূৰ্বৰ পৰাই 12 ঘৰ নগালোকে বাস কৰি আছে উক্ত স্থানত এতিয়া গুজে গজালি মেলি নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰিবলৈ এনেদৰে স্থাপন কৰিলে পকী গেট অসম চৰকাৰে উক্ত বিষয়সমূহ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ উক্ত প্ৰতিবাদী স্থানত উপস্থিত হৈ সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকনৰ লগতে সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰৰ উপস্থিতিত প্ৰতিবাদী ৰাইজে সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশক স্মাৰক পত্ৰ প্ৰদান কৰে আসলতে এটা আমাৰ অসম নাগালেণ্ড সীমান্তৰ সীমা সমস্যা এটা দীৰ্ঘদিনীয়া সীমা সমস্যা আৰু যি সমস্যা আসলতে এটা চূড়ান্ত ৰূপ পাইছেগৈ ইতিমধ্যে আপোনালোকে জানে আজি 1-1.5 মাহৰ আগত নগাই আহি পেলানি আসলতে প্ৰায় 95টাকৈ পৰিয়াল আমাৰ ঘৰ জুই জ্বলাই দিছিলে তাৰ পৰৱৰ্তী সময়ত দেখিছে চুঙাজান নাওজানৰ সোমাজত নগাই আহি পেলাই ইয়াত এখন গেট স্থাপন কৰিছে যিখন গেটৰ যোগেদি আমাৰ চুঙাজান এলেকাটো আসলতে নিউলেণ্ড আৰু নাগালেণ্ড ডিষ্ট্ৰিক্ট আছে বনাবৰ কাৰণে নগাই প্ৰয়াস কৰি আছে গতিকে আমি আসলতে বিজেপি চৰকাৰখনক বাৰম্বাৰ আমি স্মাৰক পত্ৰ দি অহাৰ পাছতো আজিলৈকে আসলতে ডাবল ইঞ্জিন চৰকাৰ হৈ থকাৰ পাছতো নাগালেণ্ডতো বিজেপি চৰকাৰ হোৱাৰ পাছতো কিন্তু এই সীমা সমস্যা আৰু লগতে আমাৰ এই খিলঞ্জীয়া ৰাইজক আসলতে সৰুপথাৰ সমজিলা খিলঞ্জীয়াবাসী ৰাইজক সীমান্তবাসী ৰাইজক লালিপপ দিয়া হয় এই বিজেপি চৰকাৰখনক আমি এটা কথা ইয়াৰ পৰা হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ যে আগন্তুক ইলেকশ্যন আহি আছে আপোনালোকে বাৰে আহি আমাৰ সীমান্তবাসী ৰাইজক যি ভূমিৰ পট্টা প্ৰদান কৰা যি আস্থা দি আহিছে আৰু সীমা সমস্যা সমাধান কৰিম বুলি আসলে যি আস্থা দি আহিছে যদি এই বিজেপি চৰকাৰখনে ইলেকশ্যনৰ আগত যদি আমাৰ সীমা সমস্যা সমাধান নকৰে ভূমিৰ পট্টা যদি প্ৰদান নকৰে আগন্তুক আমি ইয়াত চুঙাজানবাসী ৰাইজে আমি ইয়াত এটা বিকল্প ৰাস্তা ল'বলৈ আৰু বাধ্য হ'ম আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা ক'ব বিচাৰিছোঁ অসমবাসী ৰাইজক যে আমাৰ সীমান্ত অঞ্চলত আসলে প্ৰত্যেকখন চৰকাৰৰ দিনত আমি যিসমূহ বিধায়ক ইয়াৰ পৰা নিৰ্বাচন কৰোঁ সীমান্তবাসী অঞ্চলৰ পৰা এই বিধায়কসকলে আসলে বিধানসভাত গৈ নিমাতি কইনাৰ ৰূপ লৈ পেলাই আমাৰ সীমান্তবাসী ৰাইজক ভোটৰ সময়ত যি এটা আস্থা দি থৈ যায় যে আমি খিলঞ্জীয়া ৰাইজক ভূমি পট্টা প্ৰদান কৰিম সীমা সমস্যা সমাধান কৰিম গতিকে আজিলৈকে কোনো এজন বিধায়কে কিন্তু সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতে হওক বা ভূমিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰতে হওক বিধানসভাত কিন্তু মাত মতা আমি দেখা পোৱা নগ'ল গতিকে আমি সীমান্তবাসী ৰাইজে আজি সংকল্প লৈছোঁ আমি ইয়াৰ যদি আগন্তুক যদি বিধানসভা ইলেকশ্যনৰ আগত যদি এই খিলঞ্জীয়া ৰাইজক ভূমিৰ পট্টা প্ৰদান কৰাৰ বিষয়ত যদি এটা আস্থা প্ৰদান নকৰে সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যদি নাগালেণ্ড চৰকাৰৰ লগত যদি ত্ৰিভাষিক বৈঠক বহি ইয়াৰ সমাধান সূত্ৰ উলিয়াবৰ কাৰণে যদি ব্যৱস্থা হাতত গ্ৰহণ নকৰে তেতিয়া আমি সীমান্তবাসী ৰাইজে কিন্তু এটা বিকল্প ৰাস্তা বাচিবৰ কাৰণে আমি কিন্তু বাধ্য হ'ম আমাৰ চুঙাজান মাজগাঁও পঞ্চায়ত আৰু পানজান পঞ্চায়তৰ অন্তৰ্গত এই নগাই মানে এখন গেট বনাইছে ইয়াতে গেটখনত নিউলেণ্ড ডিষ্ট্ৰিক্ট নাম দি অসমৰ মাটিত এনেদৰে আমি অস্বীকাৰ কৰিছোঁ যে ভৱিষ্যতৰ দিনত তেওঁলোকে আৰু প্ৰত্যেক দিনাই মানে তেওঁলোকে কি কৰে আগ্ৰাসনৰ মনোভাৱী লৈ অসমৰ মাটি কেনেকৈ দখল কৰিব পাৰোঁ সেই চেষ্টা চলাই আহিছে এই ক্ষেত্ৰত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ড চৰকাৰ মানে তিনিও বিজেপি চৰকাৰ আছে এই বিজেপি চৰকাৰে আমাৰ অসমৰ অসমীয়া হৈ তেওঁলোকে অসমৰ মানুহৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে কিন্তু মাত নেমাতে নগাৰ পক্ষপাতী হৈ CRPF বাহিনীয়ে বিভিন্ন সময়ত নগাৰ বিৰুদ্ধে মাত মাতি আহিছে যদি অসমীয়াই কিবা ক'বলৈ যোৱা যায় অসমীয়াকেইটাক কিন্তু তেওঁলোকে দাবী ধমকি দি পঠিয়াই দিয়ে আৰু গেটখন অতি শীঘ্ৰে আমাৰ ইয়াৰ পৰা মানে আমি উঠাই নিয়াটো কামনা কৰিছোঁ